হাজোৰ কোৱাৰপুৰ গাঁৱত ভয়ংকৰ ঘটনা অবৈধ বাংলাদেশী নাগৰিকক সংস্থাপনৰ অভিযোগ স্থানীয় লোকে দিছে বাংলাদেশী নাগৰিকৰ দপ্তপনিৰ তথ্য বাংলাদেশী মূলৰ মানুহ সংস্থাপন দিয়াৰ কাৰণে হেতৰ পৰা টকা পইচা লৈ হেনাগা কৰি আজি প্ৰায় 30 বছৰৰ পৰা এনেকৈ অত্যাচাৰ চলাই আহিছে আমাৰ ওপৰত সত্ৰৰ ভূমি নামঘৰৰ মাটি চৰকাৰী ভূমি বেদখলৰ পাছত এতিয়া এখন গাঁৱত বাংলাদেশী নাগৰিকে চলাইছে অধিগ্ৰহণ প্ৰথমে শুনিলক কেইটামান ভাষ্য মাফিয়াকেইটাই আমি য'ত য'ত আমাৰ বাবাৰ সম্পত্তি আছে তাতে তাতে যাই কাৰণে এহাতে দখল কৰি চৰৰ পৰা কিছু বাংলাদেশী মূলৰ মানুহ একচুৱেলি মই ইতিমধ্যে বৰ্ডাৰ অফিচ জনাইছো এজন মানুহৰ ডকুমেণ্টছ তেনেকৈ উল্টা পুল্টা পাই পেলাই সেইজন 87 বিঘা মাটি 187 বিঘা 2 কঠা বাৰত আছে সেই মাটিখিনি আপোনালোকে সম্পূৰ্ণভাৱে দখল কৰি আছে নেকি সম্পূৰ্ণভাৱে নাই এই ভূমাফিয়াকেইটাই অলৰেডি আমাৰ পৰা 42 বিঘা মাটি লৈ গৈছে 42 বিঘা আৰু 13 বিঘা 2 কঠা বাৰত আছে এই ভাষ্য শুনিলে আপুনি অনুধাৱন কৰিব পাৰিব হাজোৰ বিভিন্ন প্ৰান্তত কিদৰে অবৈধ বাংলাদেশীক সংস্থাপনৰ নামত এক ভয়ংকৰ কাৰবাৰ চলিছে এই ভয়ংকৰ ঘটনাৰ অভিযোগ উঠিছে আইমুদ্দিন জলিল বাৰেক নামৰ তিনিজনৰ বিৰুদ্ধে অভিযোগ অনুসৰি এক প্ৰকাৰৰ দালালৰাজ চলিছে হাজোৰ কোৱাৰপুৰ গাঁৱত এই তিনি মাফিয়াৰ নেতৃত্বতেই চলিছে ব্যাপক হাৰত বলপূৰ্বক ভূমি বেদখল আৰু মুকলি মাফিয়া ৰাজ ভূমি বলপূৰ্বক বেদখল কৰি এক প্ৰকাৰ গুণ্ডাৰাজ চলোৱাৰ অভিযোগ উঠিছে এই তিনি মাফিয়াৰ বিৰুদ্ধে বাবাৰ নামৰ প্ৰায় 42 বিঘামান মাটি আপোনাৰ কিছু চৰৰ পৰা কিছু দুষ্কৃতি ভূ মাফিয়া কেইজন মানে তাৰ মানে আহি অবৈধ দখল ধৰি কিছু বাংলাদেশী মূলৰ মানুহ সংস্থাপন দিয়াৰ কাৰণে হেতৰ পৰা টকা পইচা লৈ হেনাগা কৰি আজি প্ৰায় 30 বছৰৰ পৰা এনেকৈ অত্যাচাৰ চলাই আহিছে আমাৰ ওপৰত আৰু আমি যদি এইবিলাক সত্য মানে প্ৰশাসনক জনাব বিচাৰো তেনেহলে আমাক প্ৰাণে মাৰাৰ ভাবুকি দিয়ে এই আৱালৰ ল'ৰা আমাৰ গাঁৱৰে আৱালৰ ল'ৰা জৈনুদ্দিন আৰু জলিল আৰু বাৰেক আৰু সালামৰ ল'ৰা সালামৰ ল'ৰা দুজন জেহৰুল বাহাৰুল এনেকুৱা এইকেইজন তাৰমানে ভূমাফিয়া আজি বহুত আমাৰ দাদাৰ নামত 3 বিঘা মাটি আছে মাটিটো পাট্টা নম্বৰ 370 আৰু দাগ নম্বৰ হ'ল 945 বৈধ নথিপত্ৰ থকাৰ পাছতো সেই মাটিত ঘৰ সজা গৃহস্থৰ ঘৰ বেৰ ভাঙি ভূমাফিয়াৰ দলে তাণ্ডৱ চলাইছে তিনি মাফিয়াৰ উপদ্ৰৱত উপায়ন্তৰ হৈ মাফিয়াৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত গোচৰ তৰিবলৈ বাধ্য হৈছে ভুক্তভোগী ঘৰটোও ভাঙচুৰ কৰিছে কালি আহি পেলাই বেৰাচাৰা টিঙৰ বেৰাচাৰাখিনি ভাঙি পেলাই এই ভূমাফিয়াকেইটাই তাৰমানে সিহঁতৰ দখল ধৰিব দখল যোৱাকালি তেনেকুৱা কৰি এই জৈনুদ্দিন বাৰেক আৰু কিছু লোকে আহি আমাৰ দাদাৰ ঘৰ বস্তিৰ বেৰা যিটো আছিলে সেই বেৰা ভাঙচুৰ কৰি পেলাই দিছে আৰু লাঠি জঙৰ লৈ খেদা মাৰি আহিছিল তাৰমানে মই তাতে যাই কাৰণে সুধপোছ কৰা যে এই বেৰা কিয়লৈ ভাঙিছ পিছত মোক মানে সিহঁতে লাঠি জঙৰ লৈ খেদিছে আৰু কৈছে তহঁতে ইয়াতে কি লৈ আহিছ তহঁতে প্ৰাণৰ ভয় যদি আছে ইয়াৰ পৰা পলাই যা পিছত মই দাদাক ফোন কৰিলোঁ দাদাই তাৰপিছত পুলিচ প্ৰশাসন লৈ আহিছিল তাৰপিছত প্ৰশাসনে মানে দুটা পাৰ্টি মাতি গৈছিলে ভূমাফিয়াৰ দপদপনিত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ অবৈধ বাংলাদেশী নাগৰিকক সংস্থাপন কৰোৱা দুষ্ট চক্ৰটোক কঠোৰ হাতেৰে দমন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জনাইছে আহ্বান আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যে এই দুষ্কৃতি বা ভূমাফিয়াকেইটাক অতি শীঘ্ৰে এহাতক তদন্ত কৰি এহাতক ধৰি এহাতৰ উচিত শাস্তি প্ৰদান কৰিব বৈধ নথিপত্ৰ থকা ভূমি অবৈধভাৱে বেদখল কৰি সন্দেহজনক বাংলাদেশী নাগৰিকক সংস্থাপন দিব বিচৰা এই মাফিয়া চক্ৰৰ বিৰুদ্ধে হাজো আৰক্ষীয়ে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো